হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। হয়, আপোনালোকে ঠিকেই ধৰিছে। ইয়াৰ নামঘৰ আৰু নাম প্ৰসংগ চলি থকা এটি অতি সুন্দৰ আৰু মনোমোহা দৃশ্য। কিন্তু আপোনালোকে যদি ভাবিছে অসমৰ কোনোবা ঠাইৰ নামঘৰৰ দৃশ্য, তেনেহ'লে একেবাৰেই নহয়। এয়া হ'ল 2018ত প্ৰতিষ্ঠিত কৰ্ণাটকৰ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগলোৰৰ নামঘৰৰ দৃশ্য। আৰু এই ভিডিঅ'টো হ'ল ভাদ মাহৰ শেষ দেওবাৰৰ নাম প্ৰসংগৰ দৃশ্য। বহুদিনৰ পৰাই ভাবি আছিলোঁ এই নামঘৰত যাম বুলি, কিন্তু কিবা কিবি অসুবিধাৰ কাৰণে হৈ উঠা নাছিলে। কিন্তু ফাইনেলি সেইদিনাখন ভাদ মাহৰ শেষ দেওবাৰে আমি সপৰিয়ালে নামঘৰত গ'লোঁ। গৈ যোনটো পৰিৱেশ দেখা পালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ থাকিবই নোৱাৰিলোঁ। ইমান সুন্দৰ আয়োজন, কৰ্মকৰ্তাসকলে ইমান কষ্ট কৰি ইমান সুন্দৰকৈ গোটেইখিনি যোগাৰ আয়োজন কৰে, সেয়া সঁচাই প্ৰশংসনীয়। নাম প্ৰসংগ চলাৰ মাজতে চাহ জলপানৰ ব্যৱস্থা, প্ৰসাদ বিতৰণ, আনকি দুপৰীয়াৰ আহাৰৰ ব্যৱস্থাও। কি ক'ম আৰু, খুবেই ভাল লাগিল মনটো, কাৰণ এয়া আমাৰ এক জাতীয় পৰম্পৰা। কৰ্মসূত্ৰে আমি বহুতেই অসমৰ বাহিৰত থাকোঁ আৰু এইবোৰ বস্তু আমি সদায় বহুতেই মিছ কৰি থাকোঁ। গতিকে কোনোবাই যদি বেংগলোৰত থাকে আৰু এতিয়াও নামঘৰত আহি পোৱা নাই, প্লিজ এবাৰ আহি চাব। এনেকুৱা অনুভৱ হ'ব যেন আপুনি অসমতেই আছে। প্ৰতি মাহৰ প্ৰথম দেওবাৰে সকলোৱে একগোট হৈ গুৰুজনাৰ চৰণত নাম প্ৰসংগ কৰে। কোনোবাই যদি শৰাই আগবঢ়াবও বিচাৰে, সেয়াও কৰিব পাৰে। কোনো ধৰণৰ একো অসুবিধা নহয়। আৰু লগতে এই পবিত্ৰ ভাদ মাহৰ প্ৰতি শনি দেওবাৰে সকলোৱে একগোট হৈ নাম প্ৰসংগ কৰে আৰু গুৰুজনাক শৰাই আগবঢ়ায়। নহয়নে অতি সুন্দৰ? তোমাকে করিল যুদ্ধ হিরণাক্ষ বীরি, তোমাকে করিল যুদ্ধ হিরণাক্ষ বীরি, ওই অপ্রয়াসে দুর্যোগ মারিলা বলতে আদিদৈত্য হিরণ্য কশিপু বলিয়ার, আদিদৈত্য হিরণ্য কশিপু বলিয়ার কৃষ্ণ ও নরসিংহ রূপে হিয়া বিদারিলা।
লাগিছে সকলোৰে লগত ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে। এয়া চাওক, এওঁলোকে এনেদৰে ব্যৱস্থা কৰে, নহয় জানো? অতি সুন্দৰ আৰু খুব সুন্দৰকৈ সকলোকে বিতৰণো কৰে। এয়া নাম প্ৰসংগ শেষ হোৱাৰ পিছত সকলোৱে আহাৰ গ্ৰহণ কৰি আছে। আপোনালোকেও আহিব, কোনোবা যদি অহা নাই, বেংগলোৰত থকা কোনোবা যদি এতিয়ালৈকে আহি পোৱা নাই, আপোনালোকেও আহিব। খুব ভাল লাগে, মনটো ভাল লাগি যায়। এয়া চাওক, আমাৰ গোপুৱেও এয়া খাই আছে খিচিৰি, পাপৰ, বিলাহীৰ টক, মিক্স ভেজিটেবল এখন আছে, দৈ, তাতে গুড় বুন্দিয়া দি দিছে। খুব সোৱাদ লগা হৈছে, সি খুব ভাল পাইছে খাই। এয়া চাওক, য়াম্মি বুলি কৈছে। আৰু লগতে কেইজনীমান বান্ধৱীও পালোঁ, খুব ভাল লাগিছে।